নিতা তই আমাৰ ঘৰলৈ আহিলি সঁচাকে দেই বহুত ভাল লাগিলে কিন্তু তই ৰাতিটো কাৰণেও কি যাব লাগিছে পাপা ফোন কৰি দিয়া হ'লেও হৈ যায় তই আজি ইয়াত এতিয়া গধূলি হ'লেই 6টা বাজিলেই এতিয়া এইখিনি সময় থাকি দিয়া হ'লে হৈ গ'ল কিনো আৰু ঘৰলৈ যাব লাগিছে পাপা কৈ দিনা নহ'লে ফোন কৰি পিনে আজি থাকিম বুলি কালি ৰাতিপুৱাতে গুচি যাবি আকৌ মই তোক গাড়ী উঠাই দিম নহয় তই চিন্তাই কৰিব নালাগে এনেও তই আহিবলৈ সময়ে নাপাওঁ আজি ইমান দিনৰ পিছত আহিছ তাকো থাকিবলৈ কাৰণে নহয় এনেহে আহিলি ঐ নিতা ফোন কৰি কৈ দিনা থাকো বুলি কৈ দে তেতিয়া মই জুলিকো ইয়াত মাতি দিম আকৌ আমি তিনিজনীয়ে আজি একেলগে থাকিম কিমান ভাল লাগিব কিমান দিন লগ ঠিকেই কৈছা বাৰু মোৰো তহঁতৰ যে বহুত কথা ক'বলৈ আছে কিন্তু কি কৰিম আৰু সময়ে নাপাওঁ আজিকালি লগো নোপোৱা হ'লো আৰু কলেজত পঢ়ি থাকোঁতে ভাল আছিলে সদায় কলেজলৈ যোৱা হয় লগো পোৱা হয় আৰু ইফালে পৰা ফুৰিবও যাব পাৰিছিলোঁ তাতে আমি হোষ্টেলত থকাৰ কাৰণে ইফালে পৰা যাবলৈ সুবিধাই হৈছিলে এতিয়া আৰু কি কৰিবি মই আকৌ ঘৰৰ পৰা সদায় আহিব নোৱাৰো নহয় তহঁতৰে ভাল আৰু তই যদি ঘৰৰ ওচৰ আছে সদায় লগ পাই থাকো সদায় ইফালে দুজনী লগতে যাব পাৰো কিন্তু মইহে নোৱাৰো আকৌ তহঁতে ফটোবোৰ চালে কেতিয়াবা মোৰ বহুত বেয়া লাগে জানো আহিম বুলি ভাবোঁ কিন্তু কি কৰিম আৰু সময়ো নাই আৰু ইনকাম কৰিবলৈ হ'লেতো কাম কৰিবই লাগিব ফুৰা চকাটো বন্ধই হ'ব তেতিয়া কামটো এৰি দিব নোৱাৰো ন সেইটো কথা আৰু এতিয়া থাকিবলৈ মই নোৱাৰিম নহয় ঘৰতো মই কৈ অহা নাই আৰু এতিয়া পটককৈ ক'বলৈও মানে কোৱা নাই জানো আজি অলপমান কাম আছিলে সেই কামখিনি এৰি মেলি ইয়ালৈ আহিছোঁ জুলি খবৰটো পাই তাই খবৰ এটা কৰি আহোঁ বুলি নহ'লেতো আজিও আহিব নোৱাৰিলোঁ হয় এতিয়া আজি কামখিনি কাইলৈ কৰিব লাগিব সেইকাৰণে মই থাকি দিলে মানে প্ৰব্লেম হৈ যাব নহয় অঁ হয় নেকি নিতা বাৰু ঠিক আছে তোৰ যদি কাম আছে এতিয়া মই বাৰু জোৰ কৰি নাথাকোঁ আকৌ মই জোৰ কৰি তোকে ৰখাম পাছত তোৰে প্ৰব্লেম হৈ যাব কামবোৰ একেলগে কৰিবলৈ হ'ব দে বাৰু কিন্তু নিতা তইতো কেতিয়াবা কামবোৰ শেষ কৰি মেলি দুদিনমানৰ কাৰণে থাকিব আহিবি না দুদিনমানৰ কাৰণে তই যদি কিবা অৰ্ডাৰ চৰ্ডাৰ পাওঁ সেইবোৰ কেঞ্চেল কৰি দিবি আকৌ নহ'লে কবি যে দুদিনমানৰ কাৰণে ঘৰতে থাকিম পিছত দিবলৈ দিলে মানে হ'ব যদি ল'ম বাৰু এনেকৈ কৈ মেলি কেনেকৈ বাকী মিলাবি আৰু দেই তোক মই চিনেমা চাবলৈ আহিবলৈ কৈছিলোঁ আমি গোটেইকেইজনী যাম বুলি তই সেইটোও আহিব নোৱাৰিলি এতিয়া আজি থকা হ'লে পাৰিলোঁ হয় কাইলৈ যাবলৈ কাইলৈ আকৌ তই ৰাতিপুৱাতে যাবগৈ লাগিব আৰু তইতো এতিয়া নাথাকো বুলিয়ে কৈছে বাৰু অঁ তাকে ফোন কৰি লওঁ সেই বেয়া নাপাবি আৰু দে আহি পালেহে ওলাবি কামৰ পৰা আজৰি নাই তথাপি মই চাওঁ আৰু এইকেইদিনতে যদি সময় ল'ব পাৰোঁ দুদিনমানৰ কাৰণে আহিম বাৰু তহঁতৰ ঘৰ এদিন থাকিম জুলিহঁতৰ ঘৰ এদিন থাকিম তাৰপিছত গুচি যাম ঘৰলৈ দেই কিন্তু তহঁতেতো আমাৰ ঘৰত থাকিব পৰাকৈ যোৱা নাই সেইদিনা গলি যদিও দুজনী ঘূৰিয়ে আহিলোঁ মই থাকিবলৈ কৈছিলোঁ এইবাৰ নহ'লে প্ৰথমতে তহঁতিয়ে বলচোন থাকিবলৈ কাৰণে এনেওতো তহঁতে এতিয়া ফ্ৰীয়ে থাক ন সেইকাৰণে আমাৰ ঘৰলৈকে যাবি এসপ্তাহৰ কাৰণে দুইজনীয়ে থাকি আহিবি তাৰপিছত তহঁতৰ লগতে ময়ো আহিম এসপ্তাহত মই কামবোৰ শেষ কৰি পিনে তহঁতৰ লগত গুচি আহিব পাৰিম বুজিলি সেইকাৰণে জুলিৰ লগত কথা পাতিবি তাইক বাৰু ময়ো ক'ম বাৰু কথাটো ৰাজীৱে আজি ডিনাৰৰ কাৰণে কৈছিলে নহয় পিহু আৰু মোক পিহু গ'ল নাই বাৰু তাইকতো মই অথনি যাওঁতে কৈছিলোঁ যে মই নাযাওঁ তই গুচি যাবি বুলি এতিয়া তাই বা কি কৰিলে শ্যাম তাইও যদি নাই যোৱা তেতিয়াহ'লে আমি মিছলীয়া হৈ গ'লোঁ নহয় কোনো যদি যাব নোৱাৰোঁ কি হ'ল বাৰু এতিয়া 8টা বাজিবলৈ হ'ল নাই নাই পিহু ফোন এটা কৰি চাওঁচোন তাই যাবও পাৰে এনেও ডিনাৰৰ কাৰণে সিহঁতক ইনভাইট কৰিছিলে পিহুকো মই যাব নোৱাৰিলোঁ পিহুৱেতো যাবই তাই আৰু পাহৰি থাকিব পাৰেনে যদি নিতা যোৱা নাই তেতিয়াহ'লে তাইও যোৱা নাই ফোন এটা কৰি সুধি চাওঁচোন আজি কিন্তু আমি দুজনীৰ ভিতৰত কোনো নগ'লে মানে বিৰাট ডাঙৰ কথা হ'ব দেই হেল্ল' ঐ পিহু শুনা কি কৰিছ তই ঘৰত আছনে নে ক'ৰবালৈ গ'লি অঁ নিতা এতিয়াহে ওলাই গৈছে নেকি ঘৰলৈ নহয় মানে কথা এটাৰ কাৰণে ফোন কৰিলোঁ সেই নহয় মইতো নিতা অহাৰ কাৰণে পাহৰি থাকিলোঁ আৰু তোৰ কথা গধূলি কৈছিলোঁ তই চাগে পাহৰিয়ে থাকিলি কিয় আজিৰ দিনত যে ৰাজীৱে আমাৰ দুইজনীকে এদিনৰ কাৰণে ইনভাইট কৰা নাছিলে নেকি এড্ৰেছটো মোৰ মোবাইলটো পঠিয়াই দিছে এতিয়া মোবাইলটো খুলি চাওঁতেহে মই এড্ৰেছটো পাই পিনে মনত পৰিলে ঘপকেনে মইতো অথনি কৈছিলোঁ নহয় অঁ সেইটোতো কৈছোঁ তোৰ অথনি কোৱা নাছিলোঁ জানো মই নাযাওঁ কাৰণ ভৰিটো এতিয়া প্ৰেছাৰ দিব হেৰি মানা কৰিছে এতিয়া ইফালে এনেই ঘূৰি নুফুৰোঁ বুলি ভাবিলোঁ সেইকাৰণে মই তোকে যাবলৈ কোৱা নাছিলোঁ জানো তই গুচি যাবি বুলি এনেও তহঁতৰ ঘৰৰ পৰা ওচৰ হয় বুলি কৈছিলোঁ ইয়াৰ পৰা গ'লে মানে অটতহে যাব লাগিব তইতো অলপ দূৰ গ'লেই পায়ে যাবি ন আৰু তাতে তোৰ নিজৰো গাড়ী আছে সেইকাৰণে মই তোক যাবলৈ কৈছিলোঁ আকৌ কোনো এজনী নগ'লে কথাটো বেয়া নহ'ব নেকি অঁ এতিয়া গৈছে ন চাচোন 6টামান বজাতে মেছেজ কৰি থৈছে এতিয়াতো 8টা বাজিব হ'ল কি কৰোঁ বাৰু তয়ো যে আৰু দেই মোকে ফচাই দিওঁ মানে হ'ব দে এতিয়া কি যে কৰিম আৰু বাদ দে আৰু যি হ'ল হ'ল এতিয়া ভাবিব আমি মিছা কথা কওঁ বুলি তাকেইতো বাৰু হ'ব দে মই নিতাক ফোন এটা কৰি লওঁ অঁ ঠিক আছে হ'ব নাই সিহঁত দুজনী নাহে চাগে সেইকাৰণে এতিয়ালৈকে কাৰো একো খবৰ নাই আৰু যদি কিবা প্ৰব্লেম হৈছে ফোন কৰিতো জনালে হয় যে আহিব নোৱাৰিম বুলি মইতো কৈছিলোঁ সিহঁতৰ কাৰণে ৰৈ থাকিম বুলি কিন্তু সিহঁতৰ আচলতে আহিবলৈ মনেই নাই পিহুৰ কথা বাৰু মই নকওঁ কিন্তু জুলিকতো মই স্পেচিয়েলি ডিনাৰৰ কাৰণে আজি ইনভাইট কৰিছিলোঁ কিন্তু জুলি অকলে নাহোঁ বুলি কোৱাৰ কাৰণেহে মই পিহুক ক'লোঁ এতিয়া তাই চাগে আহিবলৈ মনেই নাছিল তাই মোক সঁচাকৈ বহুত বেয়া পায় মই জনা হ'লে তাইক কেতিয়াও ডিনাৰৰ কাৰণে ইনভাইট নকৰিলোঁ হয় কিন্তু মই জনা নাছিলোঁ তাই যে মোক ইমান দেখিব নোৱাৰে এতিয়া ৰৈ থাকি আৰু একো লাভ নাই সিহঁত নাহে আৰু
6টা বজাতে এড্ৰেছ চেণ্ড কৰিলোঁ কিন্তু এতিয়াতো 8টা বাজিলে এক্সকিউজ মি স্যাৰ এতিয়া আৰু ক'ত আহিব ইমান আপুনি দেৰি কৰি অৰ্ডাৰ কৰিছিলে অহা যে হ'লে অথনি কেতিয়া আহিলে চাৰ্ভ কৰিম আপুনি যাৰ কাৰণে ৰৈ আছে তেওঁলোক আহিছেনে কিমান সময়লৈকে আহি পাবহি আচলতে আৰু এঘণ্টামানৰ পিছত আমি ৰেষ্টুৰেণ্ট বন্ধ কৰিব লাগিব সেইকাৰণে এঘণ্টাৰ ভিতৰত আহিলে মানে ঠিক আছিলে আপুনি জনাই দিব অ' আচ্ছা এঘণ্টামানৰ পিছত বন্ধ কৰিব নেকি বাৰু আপুনি এটা কাম কৰক মই যি যি অৰ্ডাৰ কৰিছিলোঁ সেই গোটেইখিনি কেঞ্চেল কৰি দিছোঁ চিন্তা নকৰিব বিলটো বাৰু মই পে' কৰি দিম যিমানখিনি বিল হৈছিলে মোক বিলটো জনাই দিয়ক মই বিলটো পে' কৰি দিম তেওঁলোক হয়তো এতিয়া নাহে হয়তো কিবা প্ৰব্লেম হ'ব পাৰে সেইকাৰণে তেওঁলোক আজি আহিব নোৱাৰিব চাগে গতিকে মই আৰু ইয়াত ৰৈ নাথাকোঁ আপুনি বিলটো লৈ আহক মই বিল পে' কৰি ঠিক পিনে আছে হ'ব ইয়াৰ পৰা যাওঁ মই আপোনাৰ বিলটো লৈ আহিছোঁ আপুনি এটা কাম কৰক নহ'লে আপুনি যি অৰ্ডাৰ কৰিছিলে সেইখিনি আমি পেক কৰি দিওঁ এনেই নষ্ট হোৱাতকৈ আপুনি ঘৰত গৈ খাব পাৰিব যিহেতু আপুনি বিলটো পে' কৰিবই গতিকে আপুনি 10 মিনিটমান ৰৈ দিয়ক মই পেক কৰি গোটেইখিনি লৈ আহিছোঁ আৰু আপুনি বিলটো কাউণ্টাৰত পে' কৰি দিলেই হ'ব জুলি তই আকৌ এই ৰাতিখন ক'লে যাবলৈ ওলাইছ এতিয়া 8টা বাজি পাৰ হ'ল 8:30 বাজিবলৈ হৈছে তই এতিয়া বাৰু ওলাই যাব লাগেনে তাকো এই ভঙা ভৰিটো লৈ প্লাষ্টাৰ খুলিলে বুলি আৰু একদম মানে সম্পূৰ্ণ ভাল হৈ যোৱা নাই নহয় তই যে এনেকৈ ইফাল সিফাল একদম ঘূৰি ফুৰিবলৈ লৈছ এই ৰাতিখন ক'লেও যাব নালাগে থাক কি কাম আছে তই কাইলৈ কৰিলেও হ'ব দিনৰ পোহৰে যাবি এতিয়া আকৌ গৈ থাকিব নালাগে আকৌ কিবা এটা হওক তাৰপিছত মোৰ এনেই খল ধৰি লাগিব আৰু চিন্তাতে সেইকাৰণে এতিয়া যাব নালাগে বুজিলি নে মা মই যে এতিয়া নগ'লে মানে বিয়া ডাঙৰ কথা হৈ থাকিব দেই সেইকাৰণে মই এতিয়া যাবই লাগিব বেছি দূৰলৈ নাযাওঁ নহয় অটত গ'লে 5 মিনিটতে পাই যাম গতিকে তুমি টেনশ্যন ল'ব নালাগেচোন একো নহয় দিয়া খোজাই নাযাওঁ নহয় কিবা অটতহে যাম মানে একদম মানে কৈছো নহয় বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো কাম কাইলৈ কাৰণে থ'বই নোৱাৰি আৰু কাইলৈ কাৰণে একোৱেই নহ'ব কাইলৈ আজিয়ে যাব লাগিব আজি যদি নাযাওঁ বহুত ডাঙৰ প্ৰব্লেম হৈ যাব মা সেইকাৰণে তুমি এতিয়া একো কৰি থাকিবাচোন মোক যাবলৈ দিয়া বেছি দেৰি নকৰোঁ নহয় যাম আৰু আহিম কিন্তু যোৱাটো যাবই লাগিব সেইকাৰণেহে ওলাইছোঁ নহ'লে এই ৰাতিখন ময়ো বাৰু যাবলৈ নাযাওঁ অঁ এই ৰাতিখন আকৌ তোৰ এনেকুৱা কিনো ইমান ডাঙৰ কাম এটা ওলালে তই এতিয়াই যাবলৈ 8:30 বাজিবলৈ হৈছে তই বাৰু পাবি তথাপিও আৰু ৰাতিখন ওলাই যাবলৈ ভৰিটোত এনেই তই ভৰিটো আজি প্লাষ্টাৰ খুলিছেহে আকৌ কোনোবা চোৰটোৱে পিছা কৰিলে মানে দৌৰ মাৰিবই নোৱাৰিবিচোন ধৰিয়ে ল'ব তোক গোটেই বস্তু লুটি লৈ যাব কি যে আৰু দেই নকলেও হৈ যায় যাওঁ যদি নহ'লে পিহুকো লগ ধৰ আকৌ তাইৰ লগতে গুচি যা তেতিয়া মোৰ অকণমান নিশ্চিন্তকে থাকিব পাৰিম অকলে গ'লে মানে তাতে এনেকুৱা ভৰি লৈ যাবি মোৰ একদম মানে চিন্তাতে কিবা হৈ থাকিব বাৰু হ'ব দে যাওঁ বুলি কৈছে যেতিয়া মইতো নৰখাওঁ বাৰু কিবা জৰুৰী কাম হ'ব পাৰে সোনকালে আহিবি খালি বেছি দেৰি নকৰিবি যাম আৰু আহিম বুলি যেনেকৈ কৈছ তেনেকৈ আহিবিও আধা ঘণ্টা সময়হে দিছে আধা ঘণ্টাৰ ভিতৰত যদি নাহ তেতিয়া আৰু মই বিচাৰি যাব লাগিব আৰু তোক কিবা হ'ল নেকি বুলি সেইকাৰণে চিন্তা নেপেলাবি আৰু এই মাৰক এনেও তোক চিন্তা নেপেলাও নহয় যাম আৰু আহিম কিন্তু যোৱাটো যাবই লাগিব একচুৱেলি কোনোবাই আজি আমাক দিনৰ কাৰণে মাতিছিলে আৰু আমি যাম বুলি কৈছিলোঁ পিহু আৰু মই পিছত মই পিহু ক'লোঁ যে মোৰ ভৰিটোৰ কাৰণে নাযাওঁ চাগে তই গুচি যাই বুলি তাতে নিতাও আহিলে যে সেইকাৰণে পিহু নিতাৰ লগতে বিজি থাকি পিনে তাই পাহৰি থাকিলে আকৌ অলপ আগতে নিতা গৈছে বুলি কৈছে ঘৰলৈ এতিয়া তাইও যাবলৈ মন কৰা নাই মানে সেইকাৰণে মইতো যাবই লাগিব মই নগ'লে মানে বিৰাট ডাঙৰ কথা হ'ব বা আমি মিছলীয়া বুলি ভাবিব চবেই সেইকাৰণে যাওঁ আৰু আধা ঘণ্টাও সময় নালাগে তুমি কৈছো নহয় একদম যাম আৰু আহিম তুমি চিন্তাই নকৰিবা লাগিলে মই ফোন কৰিম বাৰু দেই এতিয়া যাওঁ খালি দেৰি হৈছে অঁ তাইনো বাৰু এইখিনি কিনো বকি গ'ল জানো বুজিয়ে নাপালোঁ দিনাৰ কাৰণে কোনোবাই মাতিছিলে কোনে কাক ক'লে মাতিছিলে আৰু নাজানো আৰু দেই দিনাৰ কাৰণে মাতিছিলে আকৌ দুইজনীকে মাতিছিলে যদি এতিয়া বিহুৱে বাৰু নাযায় এই নগ'লে তেতিয়াহ'লে কি হৈ যাবনো এই যে একদম লৰি ঢাপৰি গৈছে ইয়াৰ পৰা নাজানো আৰু পৰা আহিলেহে ভালকৈ সুধিব লাগিব এতিয়া মুঠতে কি কাম আছে সোনকালে কৰি আহকগৈ ইমান দেৰি হৈছে তাতে আকৌ মই সুধি থাকিলে মানে দেৰিহে হ'ব সেইকাৰণে যাওক আৰু মাজতে ফোন এটা কৰিব লাগিব এক্সকিউজ মি মেম আই এম ৰিয়েলি চৰি মেম একচুৱেলি আমি আমাৰ ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ কৰিব লৈছোঁ সেইকাৰণে এতিয়া আমি লাষ্ট মমেণ্টত কাৰো অৰ্ডাৰ নলওঁ গতিকে আপুনি প্লিজ বেয়া নাপাব একচুৱেলি আমি 9টা বজাতে ৰেষ্টুৰেণ্টখন বন্ধ কৰোঁৱেই আৰু এতিয়া অলমষ্ট 9টা বাজিবলৈ হৈছে গতিকে আপুনি বেলেগ ক'ৰবাত যাওক আজিৰ কাৰণে লাগিলে কাইলৈ আহিব কিন্তু এতিয়া আমি আপোনাক চাৰ্ভিচ দিব নোৱাৰিম নাই ইটছ অ'কে মই এনেও এতিয়া কিবা অৰ্ডাৰ দিবলৈ বুলি অহা নাই একচুৱেলি মই ইয়াত ডিনাৰ কাৰণে অহা নাই আচলতে মোৰ ফ্ৰেণ্ড এজনে আজি ডিনাৰ কাৰণে ইনভাইট কৰিছিলে কিন্তু মোৰ প্ৰব্লেম এটা হোৱাৰ কাৰণে মই আহিব নোৱাৰিলোঁ টাইমত তাকে তেওঁ ইয়াতে আছে নেকি বুলি মই আহিছিলোঁ চাবলৈ তেওঁ আপুনি দেখিছিল নেকি বাৰু ইয়াৰ পৰা গ'লগৈ নেকি অঁ হয় হয় মেম আপুনি ক'লাকৈ যে এজন ছাৰ আছিল তেওঁৰ কথা কৈছে নেকি তেওঁ 5টা বজাতে আমাৰ ৰেষ্টুৰেণ্টলৈ আহিছিলে আৰু আহিয়ে লগালগ অৰ্ডাৰো কৰি দিলে ডিনাৰৰ কাৰণে তাৰপিছত আমি ছাৰ্ভ কৰিবলৈ ৰৈ আছিলোঁ তেখেতক সুধিলোঁ তেখেতে ক'লে তেওঁৰ কোনোবা ফ্ৰেণ্ড আহিব আছে গতিকে তেওঁলোক আহিলে ছাৰ্ভ কৰিব ক'লে সেইকাৰণে আমি ৰৈ আছিলোঁ কিন্তু 9টা বজাত আমি ৰেষ্টুৰেণ্ট বন্ধ কৰোঁ গতিকে 8টা বজাৰ লগে লগে তেওঁ এবাৰ সুধিছিলোঁ যে ডিনাৰৰ কাৰণে যি অৰ্ডাৰ কৰিছিলে সেইখিনি ছাৰ্ভ কেতিয়া কৰিম তেওঁৰ ফ্ৰেণ্ড কেতিয়া আহিব তেতিয়া তেখেতে ক'লে যে তেওঁৰ ফ্ৰেণ্ড আহিব নোৱাৰে হয়তো কিবা প্ৰব্লেম হৈছে সেইকাৰণে অৰ্ডাৰটো কেঞ্চেল কৰি দিলে
কিন্তু বিলটো পে' কৰিম বুলি ক'লে আৰু সেইটো কাৰণে মই বিল পে' কৰিব যেতিয়া তেওঁৰ যি অৰ্ডাৰ আছিলে গোটেইখিনি পেক কৰি তেওঁক দি পঠিয়ালোঁ। এতিয়া তেওঁ অলপ আগতে ওলাই গৈছে, হয়তো বাহিৰত লগ পাব পাৰে। ঠিক আছে, হ'ব দিয়া তেতিয়াহ'লে। মই বাহিৰতে গৈ চাই লওঁ। থেংক ইউ ছ' মাছ। ক'ত গ'ল বাৰু? বাহিৰতো নেদেখিলোঁ যে। মই অহাটো বহুত বেছি দেৰি হৈ গ'ল। বেচেৰা আজি 5টাৰ পৰা ৱেইট কৰি আছিলে তাৰমানে আমাৰ কাৰণে। নিতা অহাৰ কাৰণেহে পাহৰি থাকিলোঁ। তথাপিও পিহুক কৈছিলোঁ, তাই আহোঁ বুলি ক'লে আহিব পাৰিলে হয় নহয়। নিতা আমাৰ ঘৰলৈ পঠিয়াই দিয়া হ'লেও হৈছিলে। কি যে আৰু কি কৰোঁ বাৰু এতিয়া, মোৰে বেয়া লাগিছে। নাই, ইয়াত ৰৈ থাকিতো আৰু লাভ নাই। সিহঁত অহা হ'লে কেতিয়াবা আহিলে হয়। মই এনেই আশা কৰি ৰৈ আছোঁ। এতিয়াতো ৰেষ্টুৰেণ্টটো বন্ধ হ'ল, গতিকে ইয়াৰ পৰা যোৱাই ভাল হ'ব। কিন্তু তথাপিও ৰৈ দিবলৈ মন গৈছে, কি জানিবা আহেই বুলি। ৰাজীৱ হিয়াচোন। হাই ৰাজীৱ, ৰ'বাচোন। অহ জুলি, তুমি অহাটো অলপ বেছি লেট হৈ গ'ল নেকি? এতিয়া ৰেষ্টুৰেণ্টটো বন্ধ কৰিলে, গতিকে এতিয়া আৰু বেলেগত যাবলৈও সময় নাই, কাৰণ ইমান ৰাতিলৈকে তোমাকোতো বাহিৰত থাকিব নিদিয়ে। গতিকে আজি আমাৰ ডিনাৰ কৰাটো নহ'লেই। হ'ব দিয়া, একো নাই। হয়তো তোমাৰ লগত ডিনাৰ কৰাটো মোৰ ভাগ্যতে নাই। ঠিক আছে, হ'ব। মই এতিয়া ঘৰলৈ যাওঁ, তুমিও যোৱা। বহুত ৰাতি হৈ গ'ল, ৰাজীৱ, মা পাপাহঁতে আই এম চিন্তা কৰি ৰিয়েলি থাকিব। চৰি। প্লিজ মাফ কৰি দিবা, বেয়া নাপাব তুমি। মই জানো তুমি বহুত দুখ পাইছা মনত। আমি আহিম বুলি ক'লোঁ, কিন্তু আহিম বুলি আমি মিছাকৈ কোৱা নাছিলোঁ তোমাক। সঁচাকৈ কৈছিলোঁ আহিম বুলি। কিন্তু কি কৰিবা, আমি তোমাক কৈ যোৱাৰ পিছতে ঘৰলৈ গৈ দেখিছোঁ মোৰ কলেজ ফ্ৰেণ্ড এগৰাকী আহিছে। তাই অলপ আগতহে গৈছে, মানে 8টামান বজাত তাই গৈছেহে, পিহঁতৰ ঘৰত আছিলে। আৰু সেইকাৰণে তাত বিজি থাকোঁতে আমি পাহৰি থাকিলোঁ তোমাৰ লগত যে ডিনাৰ কৰিব আছিলে। এতিয়া হঠাৎ মনত পৰাতহে মই দৌৰি দৌৰি ইয়ালৈ আহিছোঁ আৰু তোমাক ইয়াত এনেকৈ দেখিলোঁ। প্লিজ ৰাজীৱ, ভুল নুবুজিবা। মই সঁচাকৈ কৈছোঁ, মই জানি বুজি একো কৰা নাই। এটা কাম কৰা, আজিৰ লগত ডিনাৰ নকৰিলে কি হ'ব? কাইলৈ নহ'লে লাঞ্চটোকে কৰিমগৈ, যদি তুমি বেয়া নোপোৱা। নাই জুলি, নালাগে, হ'ব দিয়া। আৰু মই বেয়াও পোৱা নাই, আচলতে মোৰেই ভুল। মই তোমাক যেতিয়া কৈছিলোঁ যে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছোঁ, তেতিয়া তুমি মোক ডাইৰেক্টলি মানা কৰি দিছিলা। তুমি মোৰ লগত কোনো ৰিলেশ্যন ৰাখিব বিচৰা নাই। কিন্তু মই বুজি নাপালোঁ, মই ভাবিছোঁ তুমি এনেই কৈছা। কিন্তু এতিয়া আজি যেতিয়া তুমি নাহিলা, তেতিয়াহে অনুভৱ কৰিছোঁ আচলতে তুমি সঁচাকেই মোক বহুত বেয়া পোৱা, মোক দেখিবই নোৱাৰা। সেইকাৰণে মোৰ লগত ডিনাৰো কৰিবলৈ তুমি নাহিলা। কিন্তু এতিয়া যিহেতু বুজি পালোঁ যে তুমি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাটো দূৰৰে কথা, মোৰ চেহেৰাও চাব বিচৰা নাই, গতিকে এতিয়াৰ পৰা আৰু তোমাক মই কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ। আই এম চৰি, তোমাক বহুত আমনি দিলোঁ। কিন্তু এতিয়াৰ পৰা আৰু মোৰ ফালৰ পৰা তোমাক একো আমনি নিদিওঁ, তুমি একো আমনি নোপোৱা। গতিকে যাওঁ দিয়া, ভালকৈ থাকিবা তুমি। আৰু ডক্টৰ পেচেণ্টৰ ৰিলেশ্যনটোতো থাকিবই, গতিকে ডাক্তৰৰ যদি কিবা প্ৰব্লেম হয় তুমি পেচেণ্ট হিচাপে মোৰ ওচৰত আহিব পাৰা, তাত কোনো বাধা নাই। আহিছোঁ দিয়া। ৰাজীৱ, গড, এয়া মই কি কৰি দিলোঁ? সিনো মোৰ লগত এনেকুৱা কি বেয়া কৰিছিলে? আৰু যদিও তাৰ গাড়ী এক্সিডেণ্ট হৈছিল, জানি বুজিতো একো কৰা নাছিলে, ভুলটো মোৰেই আছিলে। আজি ডিনাৰৰ কাৰণে কৈছিলে, ফাৰ্ষ্ট টাইম কিবা এটা ৰিকুৱেষ্ট কৰিছিলে, আৰু মই কেনেকৈ পাহৰি থাকিলোঁ বাৰু? সি মনত সঁচাকৈ বহুত দুখ পালে। সেয়া কিন্তু ভাল নহ'ল, সি বহুত বেয়া পাইছে মোক। কিন্তু এতিয়া মই সকলোবোৰ কেনেকৈ ঠিক কৰিম বাৰু? সি ভাবিছে মই তাক দেখিবই নোৱাৰোঁ, কিন্তু তেনেকুৱাতো একো নহয়। মই অকল তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচৰা নাছিলোঁ। কিন্তু এতিয়া সকলো বেয়া হৈ থাকিলে, কি কৰিম বাৰু? আজি বহুত ডাঙৰ ভুল কৰি দিলোঁ, কিন্তু এইবোৰ মই ঠিক কৰিব লাগিব। কেনেকৈ কি কৰিম নাজানো, কিন্তু সকলোখিনি ঠিকটো কৰিবই লাগিব। এতিয়া ঘৰলৈ যাওঁ, বহুত দেৰি হৈ গৈছে। যি কৰিব আছে কাইলৈ কৰিব লাগিব।